ইতিমধ্যে তেওঁৰ যিবিলাক জীৱন্ত কালৰ ইণ্টাৰভিউ যিবিলাক সাংবাদিকৰ লগত তেওঁ আসলে টক শ্ব' কৰিছিলে বা বিভিন্ন কথা বতৰা পাতিছিলে তেতিয়া তেওঁ নিজে আসলতে প্ৰতিটো অনুষ্ঠানত কৈছে যে জুবিন গাৰ্গৰ কোনো জাতি নাই কোনো ধৰ্ম নাই তেওঁ মানুহ হৈ গৈছে আপোনালোকে জানিব যে তেওঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি থকা অৱস্থাতে ব্ৰাহ্মণ সম্প্ৰদায়ৰ ল'ৰা হোৱাৰ পাছতো লগুণ ছিঙি দিছিলে গতিকে তেনেকুৱা এগৰাকী ব্যক্তি হৈছে জুবিন গাৰ্গ আৰু এতিয়া বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহঁতৰ ফালৰ পৰা কৈছে যে জুবিন গাৰ্গৰ ধৰ্মও আছিলে জাতিও আছিলে বুলি কৈ আছে যে এই জাতি নাই ধৰ্ম নাই বুলি যিবিলাক কথা বতৰা এতিয়া উলিয়াইছে সেইবিলাক বোলে কাঞ্চনজংঘা চিনেমাৰ ডাইলগ বুলি কৈছে মানে সেইটো ডাইলগ নহয় সেই চিনেমা বনোৱাৰ বহুত দিনৰ আগতে জুবিন দাই নিজৰ লগুণ ছিঙি দিছিলে সেই চিনেমা বনোৱাৰ বহুত দিনৰ আগতে জুবিন দাই মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই বুলি কৈ থৈছে জুবিন দাই সদায় কৈ আছে এই কথা বিজেপিয়ে কৰা জাত পাতৰ ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি সদায় বিৰোধিতা কৰিছিলে জুবিন দাই গতিকে সেই কথা বতৰাবিলাকে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক হলঠেকত পেলাইছিলে জুবিন দাক লৈ বিজেপি আচলতে অতিষ্ঠ হৈছিলে সেইকাৰণে এতিয়া যিবিলাক হত্যাকাৰী সেই হত্যাকাৰীবিলাকক বচাবৰ কাৰণে মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে আপোনালোকে দেখিব যিবিলাকক গ্ৰেপ্তাৰ কৰি থৈছে সেইকেইজনো অপৰাধী তাতকৈ বেছি অপৰাধী আছে ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ মানুহবিলাক তাতকৈ বেছি অপৰাধী হাই কমিশ্যন অফ ইণ্ডিয়া মানে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰ এই বিজেপি চৰকাৰ হৈছে জুবিন দাৰ হত্যাকাৰী আৰু বিজেপি চৰকাৰ কোনো মানুহ আজিৰ দিনটোলৈকে তদন্তৰ আওতাত অহা নাই সেইকাৰণে আমি কৈছিলো এই যে SIT গঠন কৰিছে মুখ্যমন্ত্ৰীয়ে সেইটো আচলতে তেওঁ নিজক বচাবৰ কাৰণে বিজেপিক বচাবৰ কাৰণে সেই SIT গঠন কৰা হ'ল সেই কথাটো আজি প্ৰমাণ হৈছে নে নাই আজি হত্যাকাৰীক তেওঁলোকে তদন্ত নকৰে হত্যাকাৰী কোন বিজেপি চৰকাৰেহে অসমৰ পৰা এগৰাকী ৰোগীয়া জুবিন দা সেই সময়ত ট্ৰিটমেণ্ট হৈ আছিলে তেওঁ চিজাৰ আছিলে সাগৰত যাব নোৱাৰে জুই আৰু পানীত যোৱা বাধা আছিলে সেইগৰাকী ৰোগীয়া মানুহক ছিংগাপুৰলৈ মাতি নিছিলে কোনে বিজেপিৰ ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়া বিদেশ মন্ত্ৰণালয় আৰু এইটো কি বুলি কয় পবিত্ৰ মাৰ্ঘেৰিটা যিটোৱে সদায় বেছি কথা কৈ আছে যিগৰাকী আচলতে হত্যাকাৰী লিষ্টত আহে গতিকে আচল কথাবিলাক বুজি পাওক ৰাইজে সেই কথাবিলাক চৰ্চা কৰাৰ প্ৰয়োজন এই মুহূৰ্তত জীৱিত কালতো জুবিন দাৰ প্ৰতি অন্যায় হৈছে এতিয়া মৃত্যুৰ পাছতো সাংঘাতিক ধৰণে জুবিন দাৰ প্ৰতি অন্যায় হৈছে তেখেতৰ হত্যাকাৰীক আজিৰ দিনটোলৈকে আচলতে তদন্তৰ আওতাত অনা নাই সেই কথাবিলাক আমি এতিয়া উঠাব লাগিব সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিব লাগিব এতিয়া আৰু এই সময়ছোৱাত আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই অলপ আগতে এটা কথা কৈছিলো যে জুবিন গাৰ্গৰ জাতি আছিলে ধৰ্ম আছে বুলি যে তেওঁলোকে প্ৰচাৰ কৰিছে সেইটো প্ৰচাৰ কৰাৰ সময়ছোৱাত তেওঁ কৈছে যে যদি জাতি ধৰ্ম নাছিলে তেনেহ'লে সমাধি ক্ষেত্ৰত বা এতিয়ালৈকে যিবিলাক ৰীতি নীতি হৈ আছে সেই ৰীতি নীতিবিলাক হিন্দু পৰম্পৰা মতে হৈ আছে কিন্তু এটা কথা সঁচা যে জুবিন গাৰ্গে কেতিয়াও হিন্দু ৰীতি নীতিৰ মাধ্যমেৰে তেখেতক এনেকৈ অন্ত্যেষ্টিক্ৰিয়া দিবলৈ কোৱা নাই জুবিন গাৰ্গে কৈছিলে মোৰ যদি মৃত্যু হয় মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা সেই কথা কৈ গৈছে এতিয়া যি জুবিন দাৰ মৃত্যুৰ পাছত যি ধৰ্মীয় পৰম্পৰা হিন্দু ধৰ্ম মতে চলিছে সেইবিলাক আমি কৰিছোঁ অসমৰ মানুহে কৰিছে জুবিন দাই কৰা নাই সেইখিনি সেই কথা প্ৰমাণ নকৰে জুবিন দাৰ আচল ধৰ্ম আছিলে জাতি আছিলে সেই কথা প্ৰমাণ নকৰে কাৰণ জুবিন দাই সেই ধৰ্মীয় আচলতে পৰম্পৰাৰ মাজেদি নিজকে বিদায় দিবলৈ কোনোদিনে কোৱা নাই কৈছে নেকি ক'ৰবাত শুনিছে নেকি গতিকে আপোনালোকে এটা কথা চাব মানে জুবিন দাৰ লগত বিজেপিৰ আকাশ পাতাল এটা প্ৰভেদ আছে পাৰ্থক্য আছে আপোনালোকে বুজি ল'ব কথাবিলাক যে বিজেপি এনেকুৱা হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টিটো এনেকুৱা যি ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ৰাতি শুৱালৈকে তেওঁলোকে কেৱল হিন্দু মুছলমান কৰে আৰু জুবিন দাই কয় হিন্দু মুছলমান আমাক নালাগে সেই কথাতে সংঘাত